পৰিষদীয় সমষ্টি বিটিচি নিৰ্বাচন বিটিচি নিৰ্বাচনত আজিৰ পৰা ৰাইজৰ দলে প্ৰৱেশ কৰিছে। বিজেপি UPPLৰ পৰিৱৰ্তনকামী যি চৰকাৰ কিমান উন্নয়ন কৰিব পাৰিলে বা তো আপোনালোকে নিজে দেখিছে। এতিয়া আমি খোজকাঢ়ি যে আহি আছোঁ, তো এতিয়া মই আপোনাৰ লগত কথা পাতি থাকোঁতে পেন কোচাই আছোঁ। এইকাৰণে পেন কোচাই আছোঁ যে মিলন বজাৰলৈ যোৱা যিখন দলং আজি কিমান দিনৰ আগতে এইখনৰ আধাৰশিলা স্থাপন কৰিলে, BPF আধাৰশিলা স্থাপন কৰিছিলে, এতিয়ালৈকে নহ'ল। সেইকাৰণে আমি এতিয়া পানীৰ মাজেদি গৈ আছোঁ। আপোনালোকে দেখিছে নিশ্চয়, আমি পানীৰ মাজতে গৈ আছোঁ। গতিকে এনেকুৱা পৰিস্থিতি, মই অতি সোনকালে এই দলংখন নিৰ্মাণ কৰি এই মিলন বজাৰ অঞ্চলটোৰ ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীকো মই দাবী জনাইছোঁ যে ইমিডিয়েটলি এই মিলনপুৰ অঞ্চলৰ বাক্সা জিলাৰ মিলন বজাৰ অঞ্চলৰ এই যিখন দলং নোহোৱাৰ কাৰণে মানুহে বজাৰলৈও যাব নোৱাৰে, এনেকৈ পানীৰ মাজেদি যাব লাগে। গতিকে অতি সোনকালে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। কাম কৰিব, আমাৰ দুজনেই তাতকৈ বেছিকৈ কাম কৰিব, দুজনে। সেইকাৰণে হিন্দু মুছলমান, খ্ৰীষ্টিয়ান জৈন, গোৰ্খা অনাগোৰ্খা, বড়ো অনাবড়ো যিমান মানুহ আছে, মই প্ৰত্যেকজন মানুহকে হাতযোৰ কৰি অনুৰোধ কৰিব খুজিছোঁ যে শ্ৰদ্ধেয় আপোনালোকে কোন মানুহৰ লগত থাকে, কোন মানুহক ইলেকশ্যনৰ আগতে সেই ইলেকশ্যনৰ পাছত সিহঁতক দেখিবলৈ নাপায়, এই কথাটো আপোনালোকে যোৱা ৭৮ বছৰ দেখিছে, ৭৮ বছৰ আপোনালোকে দেখিছে। গতিকে এইবাৰ ৰাইজৰ দলক আপোনালোকে এবাৰ ভোট দি চাওক, এবাৰ মাত্ৰ ভোট দি চাওক। তাৰ পাছত আমি BTR আমাৰ যিখন BTR আছে, তাত যিটো ২ নম্বৰী ৰাজনীতি চলি আছে, এই ৰাজনীতি ৰাতি বদলাই দিব।